এইখন হল ধান কাটা মেচিন হয়। এয়া মেচিনৰ বা চকা এটা ভাঙি গৈছে। এয়া এইটো হল টেংকি। এয়া টেংকিটোত ধান থাকে। আগফালেৰে ধানবোৰ কাটি কাটি আনি এইফালে এনেকৈ দেখুৱাই কোনফালেদি আনি এইফালে টেংকিত সোমায় আৰু খেৰবোৰ ইয়াত পৰে। খেৰবোৰ এনেকৈ চিটিকি চিটিকি পৰে এইফালৰ পৰা। চকা এইফালৰ ক'বাৰ চকা এটা ওলাই গৈছে। আৰু ধানখিনি ষ্টক হোৱাৰ পিছত টেংকিটোত ভৰ্তি হোৱাৰ লগে লগে এই পিনৰ পৰা ডাইৰেক্ট এইটো টেংকি হয়। এই পাইপডালৰ পৰা এনেকৈ গৈ এনেকৈ এইডাল পাইপ আকৌ এইফালে হেৰি দি দিয়ে, ট্ৰেক্টৰ দি দিয়ে। পাইপডাল সেইবোৰ পিনে আছে, মই দেখুৱাই দি আছোঁ। এইডাল দেখিছে নহয়, এডাল পাইপ সেইপিনে ঘূৰি যায়। এই পাইপডাল এনেকৈ পেলাই ট্ৰেক্টৰ এখন দি দিয়ে। ট্ৰেক্টৰখন দিলে ধুনীয়াকৈ চুইচটো দবাই দিলে ধানখিনি ট্ৰেক্টৰত পৰে। এইখন ট্ৰেক্টৰ ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। নালাগে উঠিবলৈ, এতিয়া কিবা হৈছে কাৰণে ট্ৰেক্টৰখন ৰখি আছে। ধান কটা মেচিন হয়, এখন ট্ৰেক্টৰ নহয় বাৰু। মোৰ অকণমান কোৱা ভুল হৈ গ'ল। এইটো ধান কটা মেচিন। কিমান উন্নত হৈ আহিছে নহয় জানো।